বেলখৰ পঞ্চায়তত দিলীপ বৰ্মন আৰু নিতুলৰ ৰহমানৰ নিৰ্বাচনী প্ৰচাৰ। নৱগঠিত অতিহু বিধানসভা সমষ্টিৰ বেলখৰ গাঁও পঞ্চায়তৰ 7 নম্বৰ ৱাৰ্ডৰ নিৰ্দলীয় প্ৰাৰ্থী নিতুলৰ ৰহমানৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাই পৰোক্ষভাৱে বিজেপিৰ সমৰ্থন লৈ নিৰ্দলীয়ভাৱে ৱাৰ্ড সদস্য পদত অৱতীৰ্ণ হোৱা সদস্য পদৰ প্ৰাৰ্থীগৰাকীৰ লগতে কেইবাগৰাকীও বিজেপি নেতাই পঞ্চায়তখনৰ বিজেপি মিত্ৰজোঁট সমৰ্থিত আঞ্চলিক পঞ্চায়ত সদস্য দিলীপ বৰ্মনৰ লগত একত্ৰিত হৈ একেলগে চলাইছে নিৰ্বাচনী প্ৰচাৰ। নিতুলৰ ৰহমান, মই 25 নম্বৰ বেলখৰ পঞ্চায়তৰ সদস্য পদত উঠিছোঁ বা বিল্লেশ্বৰবাসী ৰাইজৰ আশীৰ্বাদ লৈ আগুৱাই আহিছোঁ। গতিকে অনাগত দিনত আশীৰ্বাদ পাম বুলি মই দৃঢ় বিশ্বাসী। 7 নম্বৰ সদস্য, মোৰ ৱাৰ্ডৰ নাম 7 নম্বৰ ৱাৰ্ড। গতিকে বিপুল সঁহাৰি পাইছোঁ, ৰাইজৰ মাজত আছোঁ, দিনে নিশাই লগ লাগি কাম কৰি আছোঁ। দলৰ কামত প্ৰাৰ্থিত্ব দিয়াৰে পৰা নমিনেশ্যন দিয়াৰে পৰা পূৰা লাগি আছোঁ, হাউচ টু হাউচ যাই আছোঁ আমি। ৰাইজৰ বিপুল সঁহাৰি পাইছোঁ। মোৰ প্ৰতীকটো হ'ব 4চকীয়া গাড়ী। তেওঁলোকে মই অলৰেডি মানুহৰ মাজত গুহাৰিবিলাক দি আছোঁ। সমস্যা বহুখিনি আছে, তাৰে ভিতৰত অৰুণোদয় বা ঘৰ, আমাৰ চৰকাৰী প্ৰধানমন্ত্ৰী ঘৰ, প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ যি হেৰি আছে আপোনাৰ মোটামুটি চুপাই পাইছেয়ে। এইবাৰো নোপোৱাখিনি জিঅ'টেক কৰিছে অলৰেডি। তাৰপিছত অৰুণোদয়ো মোটামুটি চুপাবিলাকত আমি দেখিছোঁ বা যাই গম পাইছোঁ যে প্ৰায় মানুহখিনিয়ে পাইছে। বিজেপিৰ মিত্ৰজোঁট সমৰ্থিত আঞ্চলিক পঞ্চায়ত সদস্য দিলীপ বৰ্মনে 7 নম্বৰ ৱাৰ্ডৰ 4চকীয়া গাড়ীৰ ছবিত প্ৰতিদ্বন্দ্বিতা কৰা নিতুলৰ ৰহমানৰ হৈ একেলগে লগ হৈ ঘৰে ঘৰে নিৰ্বাচনী প্ৰচাৰ চলায়। মোৰ নাম দিলীপ বৰ্মন। মই এইবাৰ 25 নং বেলখৰ গাঁও পঞ্চায়তৰ কাউন্সিলৰ পদৰ প্ৰাৰ্থী। মই ভাৰতীয় জনতা পাৰ্টীৰ আজি 16 চনৰ পৰা অহৰহে কষ্ট কৰি আহি আছোঁ। তাৰে কষ্টৰ ফল আজি মোক আমাৰ দলে দিছে। মোক এই ইমান বেয়া বতৰতো আজি মই মানুহৰ ঘৰে ঘৰে ভোট বিচাৰি আহিছোঁ। ৰাইজৰ পৰা যথেষ্ট সহযোগ পাইছোঁ, মৰম পাইছোঁ। গোটেই ৰাইজখিনিয়ে মোক সহযোগ কৰিছে। মোৰ জয় নিশ্চিত, বিপুল ভোটত জয় হ'ম মই। অভাৱ অভিযোগটো বহুত আছে, কিন্তু বহুত অভাৱ অভিযোগ আমাৰ ভাৰতীয় জনতা পাৰ্টীয়ে যথেষ্ট অভাৱ অভিযোগ পূৰণ কৰিছে। তাৰ মাজত অকণমান ৰৈ গৈছে। 2-এটা মই দেখিছোঁ ৰাস্তা ঘাট অকণমান বেয়া হৈ আছে। এইখিনি মই ৰাইজৰ লগত মত বিনিময় কৰিছোঁ। আমাৰ ওপৰৰ লগত মই কথা পাতি ৰাস্তাৰ কামখিনি কেনেধৰণে কৰিব পাৰি, ৰাইজে কেনেকৈ উপকাৰ হয়, এই কথাই মই চিন্তা কৰি আছোঁ। মই অনাগত দিনবোৰত এই কামবিলাক কৰাৰ কাৰণে আমাৰ মন্ত্ৰী মহোদয়ৰ লগত, পাটোৱাৰী ছাৰৰ লগত কথাখিনি ডিছকাছ কৰিম। এইখিনি বেলখৰৰ পৰা শ্বাহজাহান আলীৰ ৰিপৰ্ট, অসম টাইম। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7002800341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।